যোৰহাটত এক্সিয়ন ষ্টাৰ্কছ ইউথ ক্লাবৰ খ্ৰীষ্টানপতি ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে 15-দিনীয়া টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। যোৰহাটৰ মেডিকেল ইনষ্টিটিউটৰ সমীপৰ খেলপথাৰত অনুষ্ঠিত হৈছে প্ৰাইজ মানি টি10 টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। আগধৰে অনুপম বৰাই অনুষ্ঠানটোত সভাপতিত্ব কৰে ক্ৰীড়াবিদ জিতেন বৰাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজ সেৱিকা অঞ্জলি কোঁৱৰ আৰু নৱনীতা বৰুৱা। এই 15-দিনীয়া প্ৰতিযোগিতাত যোৰহাটৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা দলসমূহে অংশগ্ৰহণ কৰিছে। আয়োজকে জানিবলৈ দিয়ে যে প্ৰতিযোগিতাখনিত পুৰস্কাৰ হিচাপে 50,000তকৈও অধিক নগদ ধন আৰু কেইবাটাও শাখাত বিভিন্ন পুৰস্কাৰ বিতৰণ কৰা হ'ব। বিশিষ্ট অতিথিসকলে উল্লেখ কৰে যে খেলৰ জৰিয়তে শাৰীৰিক সুস্থতা আৰু মানসিক উৎকৰ্ষ সাধন সম্ভৱ। খেলবোৰে সমাজত একতাৰ বোধ আৰু স্বাস্থ্যৰ প্ৰতি সজাগতা আনিবলৈ সহায় কৰে। বৰ্তমান যুগত মহিলাসকলো পুৰুষৰ সৈতে সমানে প্ৰতিযোগিতাত অংশ লৈ নতুন উদাহৰণ স্থাপন কৰিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। প্ৰথমে আপোনালোকলৈ নমস্কাৰ থাকিল। প্ৰথম কথা হ'ল আমি যিখিনি ইউথ ক্লাব গঠন কৰিছোঁ যুৱ সমাজক লৈ, গতিকে ইয়াৰ দ্বাৰা আমি প্ৰথম পদক্ষেপ তেওঁলোকৰ আমাৰ মাজত যে এখন প্ৰীতি আমি খেললে আজি আৰম্ভ কৰিছোঁ। গতিকে ইয়াতে আমাৰ প্ৰাইজ মানি ক্ৰিকেট খেল হিচাপে আয়োজন কৰিছোঁ। ইয়াত প্ৰাইজৰ পৰিমাণ থাকিব প্ৰাইজ মানি হিচাপে 50,000। তাত গতিকে আমি প্ৰতিযোগিতাৰ স্থলীত প্ৰতিযোগীসকল উপস্থিত হ'ব, তেওঁলোকৰ মাজত আমি 50,000 টকা বিতৰণ কৰি টিমে অংশগ্ৰহণ কৰিছে। হয় হয়, যোৰহাটৰ বাদেও অসমৰ বিভিন্ন স্থানৰ পৰা আহি এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে। 15টা 15টা ফিক্স হৈছে, এটা আমাৰ হয়। আজি এই ষ্টাৰ্কাৰ্ছ ইউথ ক্লাবক মই আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। তেওঁলোকে মোক আজি আনি এই ইউথ ক্লাবৰ আজি তেওঁলোকৰ এই খেলখন উদ্বোধন কৰিবলৈ আমাক নিমন্ত্ৰণ কৰি নাভাবে। আমি অকল মহিলাসকলৰ লগতে নহয়, মই সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে জড়িত হৈ আছোঁ। সেয়েহে মই যুৱক যুৱতীসকলৰ লগতো মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। সেয়েহে তেওঁলোকে আজি মোক এই অভাগীক আজি ইউথ ক্লাবৰ এই খেলখন উদ্বোধন কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিলে মই বহুত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিকালি সকলোৱে জানে শৰীৰ চৰ্চাৰ ভিতৰত আমাৰ খেলখন অতি প্ৰয়োজন। আমাৰ খেলৰ কাৰণে অতি অহা নৱপ্ৰজন্ম যুৱক যুৱতীসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ ঘটাই তেওঁলোকে এজন সুস্থ সবল যুৱক বা যুৱতী হোৱাত আমাক সহায় কৰিছে। আৰু লগতে বিশ্বত আজিকালি খেলখন অতি বিশ্বব্যাপী খেলৰ পৰিভৰ ঘটিছে আৰু বিশ্বত খেলৰ জৰিয়তে নিজৰ নাম উজ্জ্বল কৰিবলৈ সমৰ্থ হৈছে আৰু বিশ্ব জয় কৰিবলৈ সমৰ্থ হৈছে আমাৰ যুৱক যুৱতীসকলে। ঠিক সেইদৰে আজি আমাৰ উঠি অহা নৱপ্ৰজন্ম আমি তেওঁলোকক উৎসাহ জনাইছোঁ। তেওঁলোকে যেন আগন্তুক দিনত বিশ্বত তেওঁলোকৰ বিশ্ব বুকুত, ভাৰতবৰ্ষৰ বুকুত, অসমৰ বুকুত তেওঁলোকৰ নাম সোণালী আখৰে খোদিত কৰি আমাৰ গৌৰৱ উজ্জ্বল আমাৰ অসমখন সদায় উজ্বলাই তোলে। ইয়াকে মই কামনা কৰি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।